আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই। অভিজিতে ৰূপেৰে গঢ়োৱা আঙুঠিটোৰ ক'লা পদাৰ্থ টুকুৰিয়াই চালে। হাতৰ আঙুলিতে আঙুঠিটো ঘূৰাই ঘূৰাই এবাৰ চকুৰ সন্মুখত দাঙি ধৰিলে। তাৰ পাছত টান মাৰি শুলুকাই এবাৰ সোণমইনাৰ ফালে চালে। কি হ'ল অভিজিত? নাই দাদা, এনেই চাইছোঁ। আচলতে মোৰ এই আঙুঠিটোত এইডোখৰ গড়ৰ খৰ্গ। শুনিছিলোঁ সেইটো পিন্ধিলে হেনো কোনো আপদ বিপদৰ সন্মুখীন হ'ব নালাগে। কথাটো কিমান সঁচা হ'ব পাৰে বাৰু? হয়, তোমাৰ মনত তেনেকৈয়ে এটা বিশ্বাস জন্মিছে। পিছে অভিজিত, সম্পূৰ্ণ খৰ্গটো নাকৰ ওপৰত লৈ ফুৰাজনহে বিপদত পৰে। মানুহৰ অন্ধবিশ্বাসৰ বলি হৈয়ে গড়টোৰ অকাল মৃত্যু অৱধাৰিত হৈ পৰে। কথাটো এবাৰ ভাবি চোৱাচোন। দাদা, এই সামান্য কথাটোকে বুজাই দিয়া নাছিল কোনোৱে। চাওকচোন, মই এজন শিক্ষিত যুৱক হৈও কি কাণ্ড কৰা নাই। আমাৰ এই সৰু আলোচনাটোৱেই মোক প্ৰভাৱিত কৰিছে। মই বৰ লজ্জিত। নোৱাৰোঁ, এনে অন্ধবিশ্বাসৰ বলি মই আৰু হ'ব নিবিচাৰোঁ। অভিজিতে আঙুঠিটো হাতৰ মুঠিত অকণমান সময় মুঠি মাৰি লৈ দূৰলৈ দলিয়াই দিলে। সকলোৱে একেলগে হাত চাপৰি বজাই তাৰ সেই কাৰ্যক সমৰ্থন কৰিলে। বৰ ভাল লাগিছে দাদা। ভোক লাগিছে যদিও এই আলোচনা এৰিবলৈ মন যোৱা নাই। কিছুমান সৰু সৰু কথাকে আমি জনা নাছিলোঁ। আচলতে কি জানে, মোৰ মন এক দুদল্যমান অৱস্থাত আছিল। সঁচাকৈয়ে এই বিপদত ৰক্ষা কৰিব পৰা আঙুঠিৰ এনেকুৱা কিবা গুণ আছেনে? আৰু যদি আছেই, তেন্তে মই কিয় বাৰে বাৰে বিপদত পৰিছিলোঁ? এবাৰ গোলাঘাটৰ পৰা সম্পৰ্কীয় দাদা এজনৰ লগত বাইকত উঠি আহি আছিলোঁ। মৰঙি পাৰ হৈয়ে এটা ডাঙৰ দুৰ্ঘটনা। দাদাজনৰ থিতাতে মৃত্যু হ'ল। মূৰত মই কেইবাটাও চিলাই লৈ কোনো মতে বাচি আহিলোঁ। ভাবিলোঁ মোৰ আঙুঠিটোৰ জহতে অন্ততঃ মই বাচি থাকিলোঁ। কিন্তু এনেবোৰ ভ্ৰান্ত ধাৰণা মই কিয় ইমান দিনে পুহি ৰাখিছিলোঁ? আজি মোৰ মনৰ দিগন্ত মুকলি হৈ গ'ল দাদা। ইউ আৰ গ্ৰেট দাদা। নাই, মই মহান হ'ব খোজা নাই। কথাবোৰ যুক্তিৰে বিচাৰ কৰি চোৱাৰহে মই পক্ষপাতী। ব'লা, বৰ পিয়াহ লাগিছে। সুশীলা, আৰু কিবা খোৱা বস্তু লগত আছেনে? আছে কাকা, গুড় চিৰা শেষ হোৱাই নাই। খোৱা পানী অনা নহ'ল জোনালী? দাদা, গোটেইখন নৈ চকুৰ আগত পৰি আছেই দেখোন। বীৰেন কুৰ্মীয়ে হাঁহি হাঁহি কৈ নৈৰ ফালে আগবাঢ়িল। তাৰ লগে লগে গোটেই দলটো তাৰ পাছে পাছে গৈ নৈৰ কাষ পালেগৈ। জোনালী আৰু তৰালীয়ে সোণমইনাৰ হাতত ধৰি অনুৰোধ কৰিলে সেই অঞ্চলত প্ৰচলিত কেইটামান সাধু কথা শুনাবলৈ। সোণমইনাই ক'লে, সাধু কথা নহয়। সাধু কথা বুলিলে আমাৰ মনলৈ সাধাৰণতে কিছুমান জীৱ জন্তু নাইবা অতিমানৱৰ অতিৰঞ্জিত কথাহে মনলৈ আহে। তাতকৈ আমাৰ এই অঞ্চলত ঘটি যোৱা ঘটনা, য'ত আমাৰ মানুহৰ জীৱন সংগ্ৰামৰ ছবি আৰু তেওঁলোকৰ যি বাস্তৱ অৱদান আছিল, তাকে তোমালোকক ক'ম। মই ভাবোঁ এনে সংগ্ৰামৰ কাহিনীয়েহে আমাৰ আটাইকে এই অঞ্চলটোক বুজাৰ, ইতিহাস জনাৰ সুবিধা দিব। হ'বনে? তেন্তে শুনা। তহঁত গজ গজীয়া বীৰ পুৰুষকেইটা থাকোঁতে নৈ কাণৰ মাহনি কিডৰা কাৰ মহে খাবলৈ পালে? চকু পকাই গড়গড়াই উঠিল নন্দ মহাজন নন্দেশ্বৰ ফুকন।
সন্মুখত তেওঁৰ তিনিজন হালোৱা থিয় হৈ তলমূৰ কৰি থাকিল। কেইহালিচা মাটিত মাটিমাহ সিঁচা হৈছিল নীলাম্বৰ? 5 হালিচা। মহে খালে কেইডৰা? কি হ'ল? নিবুকা চামোন হলি হওক যে এহালিচা মাটিত কেইমোন মাহ সৰে অ' শংকৰ? শুনেশ্বৰ, তোক কিহৰ কাৰণে পুহি ৰাখিছোঁ? মোৰ ইয়াত যদি তহঁতৰ বন কৰিবৰ মন নাই, তহঁত এতিয়াই ওলাই যাব পাৰ। যোৱাৰ আগতে খালি সকলো দেনা পাওনা নিষ্পত্তি কৰি যাব লাগিব। ফচলৰ পুৰা দাম, খোৱা বোৱা বছৰেকৰ চোলা চুৰিয়াৰ সমুদায় ধন তহঁতৰ পাওনাৰ পৰা উচল কৰা হ'ব। এই বিচাৰ তহঁতলৈকে এৰিলোঁ। শংকৰ, সোণেশ্বৰ, নীলাম্বৰে কালিয়েই এই ঘটনাৰ উমান পাই থৈছিল। তিনিওটাই আলচ কৰি মহাজনৰ বাবে ইয়াৰ সমিধানো উলিয়াই থৈছিল। গজ গজিয়া তিনিটা ডেকা ল'ৰা থাকোঁতে নন্দ মহাজনৰ মাহনি কাৰ মোহে মহতিয়াবলৈ সাহস কৰে অ' নীলাম্বৰ? ককাইদেউ, আমি নোযোৱা নহয়, ঢল পোৱাতে আমি উঠি গৈছিলোঁ। বাছে দেছোৱালীৰ সাধকটোৱে কিবা বান মাৰি গোটেইখন নেদেখা কৰি থোৱা দুখতে কোনেও একোকে দেখা নাপালোঁ নহয়। কি? ক'ৰ দেছোৱালী সাধক ওলালো এইটো? বান মৰাৰ কাৰণে নে কুঁৱলী ঘনকৈ পৰাৰ কাৰণে তহঁতে মাহনিলৈ নগৈ ফস্তি মাৰি শুই আছিলি হওক? একেবাৰে সঁচা অ' ককাইদেউ। এতিয়া সকলোৱে জানে সি বান মাৰি নকৰিবলগীয়া কাম কৰিব পাৰে। পৰমানি আগে সি ঘাটিৰ ফালে থাকি মথুৰা নে বৃন্দাবনৰ বগা ডাঙৰ চুট উঠা গৰু এটা ডিঙিত টিলিঙা আৰু কৰিৰ মালা পিন্ধাই পিঠিত দলিচা পাৰি ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিছিল যে। সেইটো দেছোৱালীয়ে এতিয়া বিৰা আৰু যোগিনী পোহে। মূৰীয়া হোলা ভৰত বুহাৰ বাঢ়ি আৰু উভোটাজানৰ কাঠৰ দলঙৰ মাজৰ চাওতাল ওৰাঙৰ চুবুৰীটোতে এটা থান। তাৰ বৃন্দাবনী গৰুটো ৰাতি বাঘে খোৱা পাছৰে পৰা এতিয়া থানতে থাকি চোৱা চিতা কৰে, তাবিজ মাদুলি আদি দিয়ে। শুনামতে সি কিবা অৰা বিৰা আৰু 2জনীমান যোগিনী পঢ়িছে নহয়। বাপেৰ মূৰটো! তাৰ গৰুটো বাঘে নিবলৈ আহোঁতে বিৰা যোগিনীবোৰ কলৈ গৈছিল? বাঘ আহোঁতে দেখোন সি মন্ত্ৰ মাতি বাঘৰ কাণপাতত ধৰি চৰ 3টামান সোধাই বাঘটো উভতাই পঠিয়াব লাগিছিল। বিৰা লগাই বাঘ খেদিব লাগিছিল। তাকে নকৰিলে কেলে? আং বাং বকিব নালাগে। কাৰ মহে মাহ খালে? ইঞ্জিন দলে মহৰ পালটোৱে হপায়। হপাই নহয়, থিৰাংকৈ আৰু তহঁতে যদি দেখাই নাছিলি ইঞ্জিনৰ মহ বুলি ক'বলৈ পালি কেনেকৈ? নহয়, সিপিনে ইঞ্জিনৰ গোৱালহঁতৰ মুখত ৱৰিতম কোৱা শুনিছিলোঁ। কথা সেইটো নে? মহাজনৰ খং খাম কাটি কিছু শান্ত হোৱা যেন পাই তিনিও পুৰুষ আশ্বস্ত হ'ল। ইঞ্জিনক প্ৰতিশোধ লোৱাৰ এয়াই উত্তম সময়। তেউজ বেলি ভাওনা এখনত তিনিও বীৰে মিচিং ছোৱালী কেইজনীমানলৈ একেথৰে চাই থাকি মিচিক মাছাক হাঁহি চকু টিপিওৱাৰ কাৰণে ইঞ্জিনে তিনিওটাকে ভালেমান মানুহৰ সন্মুখতে ভাল ককৰ্থনা কৰিছিল, ধমক লগাইছিল। ভিতৰি ভিতৰি পকি থকা এই খং উজাৰিবলৈ কোনো সুযোগ অহা নাছিল। অন্ততঃ এই প্ৰতিশোধ সিহঁতে মহাজনৰ দ্বাৰাই এতিয়া ল'ব পাৰিব। চেক বুজি আৰু কিছু কথা মহাজনক লগাব লাগিব। এখন তয়া ময়া কাল্পনিক ৰণৰ কথা ভাবি তিনিও পুৰুষে ভিতৰি ভিতৰি বৰ ৰং পালে। তহঁতৰ কথাৰ কোনো সঞ্জাত নাই। ইঞ্জিনৰ মহৰ খুটি থাকিল বুলিয়েই মোৰ মাহনিত মহ এৰিব সেইটো কথা মই নপতিয়াওঁ। মোৰ মাহনিৰ গাতে তাৰো মাহনি। তহঁতক কৈ থলোঁ, কালিলৈ দুকমুকালিতে উঠি গৈ কাৰ মহে অনিষ্ট কৰিছে মহৰখীয়া আৰু গোৱাল আটাইকে গোটে গোটে ধৰি আনিবি হওক। পাছে তালৈ ময়ো যাম। বুজিলি হওক নে? সি যে সাধকটোৱে যোগিনীক বলি খুৱাই গোটেইখন নেদেখা কৰি থয়। কালিলৈ তাকো মই বলি খুৱাম। তহঁতকো। মোৰ কথাৰ খুটি নলৰে। যা এতিয়া। বীৰাৰ ভয়ত যোগিনীৰ ভয়ত ভিতৰি ভিতৰি তিনিওটাৰ গাত কঁপনি উঠিল যদিও সিহঁতে জানে যে নন্দ মহাজনে যিমানেই দাবী ধমকি নিদিয়ক কিয় সিহঁতক কেতিয়াও তাৰ পৰা বাহিৰ কৰি নিদিয়ে, নাইবা সিহঁতৰ পাওনাৰ পৰা ফুটা কৰি এটাও নেকাটে। কিন্তু কাৰ মোহে মাহ খাইছে তাকে ক'ব নোৱাৰিলে যে কুকুৰে কাঁইট নোখোৱা গালিৰে সিহঁতক ধুনি পেলাব, সেয়া ধুৰুপ। লগে লগে তিনিও বন্ধুৱে ইঞ্জিনক জালত পেলাই মহাজনৰ হতুৱাই কেনেকৈ এসেকা দিয়াব পাৰে তাৰে গুণাগথা কৰিবলৈ ধৰিলে। ঢলপুৱাতে উঠি শংকৰ, নীলাম্বৰ আৰু সোণেশ্বৰক লগত লৈ নন্দ মহাজনে নৈ কাণৰ মাহনি চাবলৈ ওলাল। ঘন কুঁৱলী পৰিছে। কুঁৱলীৰ কোবত দেখা নেদেখাকৈ 4জন মানুহ পকা ধাননিৰ মাজে মাজে নিয়ৰ ফালি আগবাঢ়িছে। থেতুৱৈ লগা জাৰ,
গা শিৰশিৰাই যোৱা জাৰ। গাত নিয়ৰ লাগি ভৰি তলুৱা আৰু কাণত কিবা পুৰণি খজুৱতি উঠা যেন লাগিল। নন্দ মহাজনে মাজে মাজে গামোচাৰে মুখ মোহাৰি মোহাৰি কাষৰ পথাৰত কাৰ ধান কেনেকুৱা হৈছে তাৰ বৰ্ণনা দি গৈছে। লগত মহাজন থকাৰ কাৰণে বীৰা যোগিনীৰ ভয় নীলাম্বৰহঁতৰ গাত লগা নাই। ভয় মাথো যদি মাহনিত কেনেবাকৈ মহাজনে সিহঁতৰ লগৰে কাৰোবাক মহ চৰাই থকা দেখা পায়, তিনিওটাই মনে মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ক'ৰবাৰ পৰা মাথো এষাৰি ঐনিতম এবাৰলৈ হ'লেও কোনোবা গোৱালৰ মুখৰ পৰা ওলাই আহক আৰু তাকে মহাজনে শুনক। ধাননিৰ মাজে মাজে আগবাঢ়ি কিছুদূৰ যোৱাৰ পাছতে দেখা গ'ল ৰ'দ ৰেঙাই গছৰ আগ চুইছে। কমলা বৰণীয়া এই ৰ'দত দূৰৰ বগৰী গছ এজোপা দেখা গ'ল। ডাল ভৰি ভৰি লোমালোমে লগা বগৰীবোৰত পক ধৰিছে। পুৱাৰ কোমল ৰ'দজাকে বগৰীবোৰক সোণালী বৰণ দিছে। আটাইকেইজন মানুহ বগৰী গছজোপাৰ কাষেৰে পাৰ হৈ গৈ উৰিয়াম গছজোপাৰ তল পাওঁ পাওঁ হওঁতেই নীলাম্বৰে প্ৰায় চিঞৰি উঠিল। সেয়া গছৰ তলত যোগিনীহঁতে বলি খোৱা ঠাই। হা, তহঁতৰ দেছোৱালীটোৱে তেনে ইয়াতে বলি খুৱায়। ওচৰ চাপিয়া মোক দেখুৱাই দে, কোনে ক'ত বলি খুৱায়, কোনে ক'ত বলি খায়। নীলাম্বৰহঁত ভয়ত থৰথৰকৈ কঁপিবলৈ ধৰিলে। কি কৰিব খুজিছে মহাজনে? গাত দোল ফটহি তাবিজ মাদুলি আছেনে? তেওঁ যে মৰিব মৰিব, আমিও নিগমে মৰিম। ককাইদেউ, বেছি হাং নাবাঢ়িব। অ' ককাইদেউ, কাকতি কৈছোঁ, সবোৰ তেজ চেকুৰা দেখিছে নহয়। আৰু ওচৰ চাপি গ'ল নন্দ মহাজন। জুমি জুমি তেজৰ চেকুৰাবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিলে। কিছু নিলগত কঁপি জপি থিয় হৈ আছে শংকৰ, সোণেশ্বৰ আৰু নীলাম্বৰ। এয়া জাৰৰ কঁপনি নহয়, ভয়ৰ কঁপনি। মূৰ্খহঁত! গৰগৰাই উঠিল নন্দ মহাজন। তিনিওলৈ কিছুপৰ চকু ঘোপা কৰি চাই থাকি আকৌ গৰগৰণি তুলি তেওঁ চিঞৰি উঠিল। পহুৰ দৰে সদায় মাটিলৈকে মূৰ কৰি থাকিবলৈ শিকিলি। মনুষ্যৰ জনম লৈ এবাৰো ওপৰলৈ চাবলৈ নিশিকিলি হওক। কি চাই আছ? কি চাই আছ? পথালি চকুৱাহঁত, ওচৰ চাপিয়া চকু মেলি চা, ভালকৈ চাহি। এয়া কিহৰ তেজ? ওপৰলৈ চা। কিবা দেখিছনে গজমূৰ্খহঁত? ঈশ্বৰে চকুকেইটা কপালৰ তলতে ওলোমাই লৈ ফুৰিবলৈ দিয়া নাই। তল ওপৰ সৌ বাওঁ আগ পিছ সকলোফালে চাবলৈ দিছে। কিবা বুজিছ হকনে? সেইজোপা গছত পৰঘুমা হাইঠাৰ জাক পৰেহি। কুহি খেন জহৰি বহৰি আৰু আৰেঙি বচা খেন উৰা তহঁত ভেট চকুৱাকেইটাই কেতিয়াবা দেখিছনে? এইবোৰ হাইঠা পৰঘুমাৰ তেজ। খেন চৰাই আহি সিহঁতৰ ডিঙিত কামোৰ মাৰোতে ওলোৱা তেজ। বুজিলি হকনে? ভয় পাদুৰাৰ জাত। বল এতিয়া মাহনিৰ ফালে বল। বিশ্বাস অবিশ্বাসৰ দুমোজাত পৰি একো মাতিব নোৱাৰিলে শংকৰহঁতে। একেবাৰে নিমাও মাওকৈ নন্দ মহাজনৰ পাছে পাছে সিহঁত তিনিও গৈ থাকি মাহনিৰ ঠিক ওচৰ পাওঁ পাওঁ হ'ল। তথাপি আজি ক'ৰো পৰা কোনো গোৱালৰ মুখৰ এষাৰি ঐনিতমো শুনিবলৈ পোৱা নগ'ল। তিনিও এতিয়াও আশা কৰি থাকিল ক'ৰবাৰ পৰা এবাৰলৈকো ভাহি আহক সিহঁতৰ চিনাকি বিগলিত কণ্ঠৰ সেই গীত, সেই সুৰ, ঐয়ে কাংকান কায়ুমা ৰিবি গাছেং গেয়ুমা গাৰুম কনেং দুগাগম নক্কে লেকৰ আৰমা। নাই, নাহিল। ক'ৰো পৰা সেই কণ্ঠ ভাহি নাহিল। ইঞ্জিনক ল'ব পৰা প্ৰতিশোধৰ সুযোগ সিহঁতৰ হাতলৈ নাহিল। এইখন দেখোন ইঞ্জিনৰ মাহনি। নীলাম্বৰ, তই কেনেকৈ ক'বলৈ পালি ইঞ্জিনৰ মহে আমাৰ মাহনি তহিলং কৰা বুলি? একো মাতিব নোৱাৰিলে নীলাম্বৰহঁতে। মাথো মহাজন যেনি যায় সিহঁত তিনিও পাছে পাছে সেই পিনে যায়। মহাজনে যদি তললৈ চায় সিহঁতেও চায়, দূৰলৈ চালে দূৰলৈ চায়। মাহনিডৰাৰ মাজৰ পৰা কিবা এডাল মহাজনে তুলি ল'লে সিহঁতেও লয়। আজি তহঁত গৈ ইঞ্জিনকো খবৰ এটা দিবি। কবিগৈ কাৰোবাৰ মহে তাৰ মাহনিও ঘুগুলা উঠাই গৈছে। লহ পহকৈ বাঢ়ি অহা মাহনি কেইডৰা কোনোবা সূতা শুনিয়ে মহ মেলি গোটেইখন খাস্তাং কৰিলে। খবৰটো আজিয়ে দিবিগৈ হওক। মহাজনৰ আদেশ শুনি তিনিও ভৃত্যৰ মুখ শুকাই টেমি যেন হ'ল। আজি দুবছৰে দেখোন ইঞ্জিনৰ সৈতে সিহঁতৰ মাতবোল নাই। তাক ক'ৰবাত দেখিলে সিহঁত আঁতৰতে পলায়। ইফালে ইঞ্জিনৰ গোৱালকেইটাৰ আগত তিনিও বীৰে ডাংকোপ মাৰি ইঞ্জিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি থৈছে। তেনেস্থলত নন্দ মহাজনৰ এই আদেশ কেনেকৈ পালন কৰা যায়? বিস্তীৰ্ণ পথাৰখন ঘূৰি পকি চাই মহাজনে ইচিচ আচাচ কৰিবলৈ ধৰিলে। কোন হোতাখনিয়াই এনে অপকৰ্ম কৰিব পাৰে তাকে তেওঁ মনতে জুকিয়াবলৈ ধৰিলে। নাই,
কাৰো কথা ভাবিবই নোৱাৰি। বেজাৰত তেওঁৰ মন ভাগি গ'ল। মহাজনৰ 3 বীৰ পুৰুষ সোনকালে শুই উঠাৰ কথা আছিল যদিও পুৱতি নিশাৰ নিহালিৰ উমে সিহঁতক বিচনাতে বন্দী কৰি ৰাখিলে। এটাই আনটো উঠালৈ বাট চাই থাকোঁতেই কুকুৰাই ডাক দিলে। খপজপকৈ 3 পুৰুষ শুই উঠি আগনিশাৰ আলোচনা কৰা মতেই হাতত একোডাল বাঁহৰ টাঙোন লৈ একেবাৰে সষ্টম হৈ মাহনিৰ মহ বন্দী কৰিবলৈ ওলাল। বাহিৰত কুঁৱলী পাতলকৈ পৰিছে। বতৰ প্ৰায় মুকলি। গাঁৱৰ কোনো মানুহে যাতে এই অভিযানৰ কথা গম নাপায় তাৰ কাৰণে সিহঁত কিছু সাৱধান হৈ গাঁৱৰ পদূলিয়েদি আগবাঢ়িল। এই অভিযানত সফল হ'লে মহাজনৰ উপৰি গাঁৱৰ সকলো মানুহে যে সিহঁতৰ শলাগনি ল'ব তাত তিনিও নিসন্দেহ হৈ ৰ'ল। নিশাৰ প্ৰায়বোৰ চৰাই এতিয়া নিজ নিজ বাহলৈ উভতি গৈছে। কিছুমান চৰায়ে ওচৰৰ হাবিত কিচিৰ মিচিৰকৈ পুৱাৰ বন্দনা গাইছে। বিল আৰু পুখুৰীৰ পৰাও 2-এটা চৰাই উৰি যোৱা দেখা গ'ল। এক কোলাহলৰ ঢৌ তুলি এজাক ভাটৌ চৰাই ধাননিখনৰ ওপৰেৰে উৰি গৈছে। গাঁও পাৰ হৈ 3 পুৰুষ নৈৰ পাৰলৈ যোৱা আলিবাটটোৰে আগবাঢ়োঁতেই বিপৰীত দিশৰ পৰা আহি থকা এজন মানুহ দেখা পাই সিহঁত ৰৈ গ'ল। দেও নে ভূত? গা সিৰিককৈ গ'ল 3ওৰে। ক্ৰমাগতভাৱে মানুহটো সিহঁতৰ ওচৰ চাপি আহিল। য'তে বাঘৰ ভয় ত'তে ৰাতিও হয়। এয়া দেখোন ইঞ্জিন দলে। যাক লগ পোৱাৰ কথাই নাছিল তাকে লগ পোৱা গ'ল। 3ওটা একেলগে মনতে ভাবিলে ঠিক আজি সিহঁতৰ লগত মহাজন আহিব লাগিছিল। হাতে লতে চোৰ ধৰা পৰি সিহঁতৰ কথাৰ প্ৰমাণ লগে লগে পালেহেঁতেন। দূৰ কপাল, সিহঁতৰে কপাল বেয়া। 3ওটা তেনেকৈ ৰৈ থকা দেখি ইঞ্জিনেই প্ৰথমে সিহঁতক ভেকাহি মাৰি উঠিল। ডেকা দেখিবলৈ আহিছ? ফুটনি মাৰিবলৈ আহিছ? কি চাই আছ ঐ নন্দ মহাজনৰ মানুহকেইটা? মহে হানি খুচি মহতিয়াই পেটৰ পেটু উলিয়াই দিব। অকৰা কৰবাৰ। ঐ উঠ উঠ, এজাৰ জোপাতে উঠ। ভেবা লাগি চাই আছ যে? এইডাল এচাৰিৰে মহ খেদিবলৈ আহিছ পায়। একেবাৰে অকৰা মানুহ এইকেইটা। আকৌ মাতবোল নকৰাকৈ থৰ হৈ থকাত নীলাম্বৰহঁতলৈ চাই ইঞ্জিনে এইবাৰ টানকৈ ধমক দিলে। উঠ বুলিছোঁ নহয়, উঠ, এজাৰ জোপাতে উঠ। ধমক খাই 3টা মানুহ খপজপকৈ এজাৰ জোপালৈ উঠি গ'ল। কথাৰ কোনো আঁতিগুৰি ৱাদিহ উলিয়াব পৰা নাই সিহঁতে। পূব আকাশত কঁপি কঁপি তেতিয়া বেলি উদয় হৈছে। এখন বগা পাতল পৰ্দাৰ দৰে কুঁৱলীৰ সিপাৰে বেলিটোক এখন এলুমিনিয়ামৰ থালৰ দৰে দেখা গৈছিল। সিহঁতকেইটা গছত উঠাৰ পাছতে ইঞ্জিনো ওচৰৰ ঔটেঙা গছজোপালৈ বগাই উঠি গ'ল। একেবাৰে গছৰ ওপৰ পাই সি তাৰ 2খন হাতৰ তলুৱা মুখত লগাই গাঁৱৰ ফালে চাই চিঞৰিবলৈ ধৰিলে। ৰাইজ, তহঁত কোনো ওলাই নাহিবি দেই। ল'ৰা ছোৱালী ভিতৰতে ৰাখিবি। ৰাইজ ভিতৰতে থাকিবি। বাহিৰ ওলালে মৰিব ঐ। নৈ কাণত বনৰীয়া মহ ওলাইছে ঐ, বনৰীয়া মহ। 3 কি 4বাৰমান আতাহ পাৰি পাৰি এই সতৰ্কবাণী শুনোৱাৰ পাছত ইঞ্জিনে মুখত আঙুলি ভৰাই দীঘলীয়াকৈ এটা সুহুৰি মাৰিলে। তাৰ পাছত ঘন ঘনকৈ 2টি চুটি সুহুৰি চুইট চুইটকৈ বজাই কিবা সংকেত দিয়াৰ লগে লগে নৈকান আৰু গাঁৱৰ হাবিৰ ফালে একেলগে ভগা টিং আৰু বৰতালৰ বিকট বিশৃংখল উৎকট ধ্বনি বাজিবলৈ ধৰিলে। নিহপালি দি শুই থকা সকলো মানুহ আকাশবাণীৰ দৰে ভাহি অহা ইঞ্জিনৰ সতৰ্কমূলক ঘোষণা আৰু অদ্ভুত বাজনাত সন্ত্ৰস্ত হৈ পৰিল। এই ভয়ানক আচম্বিত ত্ৰাসধ্বনি শুনাৰ লগে লগে বগা কুঁৱলীৰ মাজেৰে ক'লা বৰণীয়া মহৰ পাল এটা ভিৰাই দৌৰ মৰা দেখা গ'ল। অনাকাংক্ষিত এই ভীষণ কোলাহলৰ ত্ৰাসত অহাৰ বাটেৰেই বনৰীয়া মহৰ জাকটো পুনৰ অৰণ্যগত হ'বলৈ বাধ্য হৈ লৰ দিলে। নৈকানৰ মাহনিৰ মাজে মাজে নেজ দাঙি উফৰি উফৰি দৌৰ মৰা মহজাকৰ পাছে পাছে এজাক উল্লসিত ডেকা আৰু চেমনীয়া ল'ৰাই আৰু উৎসগ্ৰামত সিহঁতৰ বাদ্য বৰতাল ভগাটিং বজাই চিঞৰ বাখৰ কৰি দৌৰি গৈ থাকিল। গাঁৱৰ কুকুৰজাকেও সিহঁতৰ লগে লগে তাল মিলাই ভৌ ভৌৱাই ভুকিবলৈ ধৰিলে। কমলা ৰঙৰ কোমল ৰজ্জাক ওলোৱাৰ লগে লগে দূৰৰ মহজাকৰ ধোঁৱা বৰণীয়া অৱয়ব আৰু স্পষ্ট হৈ পৰিল। আতাহ উল্লাস বিকট বিশৃংখল উত্তাল ধ্বনি ক্ৰমাগত কমি অহাৰ লগে লগে ভীতিগ্ৰস্ত বনৰীয়া মহৰ জাকটো দূৰ দিগন্তত অদৃশ্য হৈ পৰিল।
উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাণচৈৰ ধাৰাবাহিক পাঠৰ ৯ম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অভিজিত, ত্ৰিদীপ লহকৰ, বীৰেন, সীমান্ত বাৰ্মা, নন্দ মহাজন, যুৱৰাজ কুমাৰ দাস, নীলাম্বৰ, সুদীপ্ত শৰ্মা ভৰালী, ইঞ্জিন দলে, প্ৰবাল কুমাৰ শৰ্মা আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাণচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।